নমস্কাৰ, মই মাধুৰিমা চৌধুৰী। এতিয়া মই আছোঁ শ্যামৰাই সত্ৰৰ বাকৰিত আৰু ইয়াত আজি বিহু পাতিছে বহাগৰ এদিন আৰু তালৈ মোক নিমন্ত্ৰণ কৰি অনাৰ কাৰণে মই এই বিহু কমিটিৰ সকলো সভাপতি সম্পাদককে প্ৰমুখ কৰি ইয়াৰ সকলো কৰ্মকৰ্তা উদ্যোক্তালৈ মই মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আহি পেলাই খুব ভাল লাগিছে। এই গাঁৱৰ ভিতৰত এই সত্ৰখন আৰু এই সত্ৰখনৰ বোলে বহুত পুৰণি, ইতিমধ্যে প্ৰায় 70 বছৰ ওচৰা-ওচৰি হ'ল। পিছে মহাৰজত জয়ন্তী হৈছে আৰু স্বৰ্গদেউ কিহৰ দিনত বুলি ক'লে? ৰুদ্ৰসিংহৰ দিনত তেতিয়াই স্থাপন কৰিছিলে বুলি কৈছে। কিন্তু খুব ভাল লাগিলে, পৰিৱেশটো বৰ ভাল। ইয়াৰ ৰাইজসকলক লগ পাই মোৰ খুব ভাল লাগিলে আৰু মই সকলোলৈকে বহুত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই নতুন বছৰটো যাতে আপোনালোক সকলোৰে কাৰণে সুখৰ হয়, আনন্দৰ হয়, ঈশ্বৰৰ ওচৰত তাকেই কামনা কৰিলোঁ। আৰু কি ক'ম, বিহু নাচিলোঁ, গালোঁ, ফূৰ্তি কৰিলোঁ, সকলোখিনি কৰিলোঁ ইয়াত। আৰু এতিয়া লাহে ধীৰে সকলোতকৈ ডাঙৰ কথা, আজি মোৰ কাৰণে এটা খুব ভাল দিন, খুব জীৱনত মনত থাকিবলগীয়া এটি দিন। প্ৰথম কথাটো হ'ল আজি নগাঁৱৰ গান্ধাৰ যিটো অনুষ্ঠান আছে নগাঁৱৰ, সেই গান্ধাৰে মোক আজি বিহুৰ দেৱী কলিমতী উপাধিটো প্ৰদান কৰিলে, যিটো এইটো ৰাইজৰ আশীৰ্বাদ লগতে ভগৱানৰ আশীৰ্বাদৰ কাৰণে মই সেইখিনি পাবলৈ সক্ষম হৈছোঁ বুলি ভাবিছোঁ। নাজানো মই সেইখিনি পাবলৈ সক্ষম হয় নে নহয়, যোগ্যতা আছে নাই সেইটো মই এতিয়াও ভাবি পোৱা নাই, যোগ্যতা আছে নাই। আৰু তাৰ লগতে দ্বিতীয়তে ইয়ালৈ আহিলোঁ, যদিও গাঁৱৰ মাজত এইখিনি জনবসতি ইমান বহুত বেছিও নাই নহয়নে, সেইখিনিৰ ভিতৰতে সুন্দৰ এখন বিহু পালোঁ। তাত এনেকুৱা এখন মোক সম্বৰ্ধনা পত্ৰ দিলে, ফলক এখন দিলে, তাত লিখা যিখিনি কথা আছে, আমাৰ ভাস্কৰে লিখিছে, ইয়াতে থাকে, সেই লিখা কথাখিনি মোৰ পৰিয়াল, মোৰ সত্ৰ, মোৰ যোৰহাটত ঘৰ সাউতকুছি সত্ৰত, সেই গোটেইখিনি সন্নিৱিষ্ট কৰি যি ধৰণে লিখিছে তেনেকুৱা ধৰণৰ ফলক মই আজিলৈকে পোৱা নাই। সুন্দৰভাৱে পঢ়ি শুনালে আৰু সেইটো কাৰণে মোৰ বৰ ভাল লাগিলে ইয়ালৈ আহি। আৰু মই ধন্যবাদ দিব লাগিব বিশেষকৈ অলকেশে আজি 2 মাহমানৰ প্ৰায় নেকি একদম ফোন কৰিয়ে থাকে, প্ৰায় এসপ্তাহত এবাৰ কৰে। কিন্তু সেইটো কাৰণে মই অলকেশক ধন্যবাদ জনাইছোঁ আৰু তাৰ লগতে আপোনালোক সাংবাদিক বন্ধুসকলক আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু পৰমকৈ হ'লেও বহাগৰ শুভেচ্ছা জনাইছোঁ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।